স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেলত। আজি ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ সিলেবাসটো চাম আৰু অলৰেডি এছামিজ ইংলিছ এই দুটাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন সিলেবাসটো অলৰেডি মই ভিডিঅ' বনাই দিছোঁ। আজি চাম জেনেৰেল মেথমেটিক্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ সিলেবাসটো, ঠিক আছে? আৰু এইখন সিলেবাস তোমালোকৰ বৰ্ডৰ ৱেবছাইটত দিয়া আছে, প্ৰভাইড কৰা আছে, তাৰে পৰা উঠাই দিছোঁ। 6 মাহিলী পৰীক্ষাৰ সিলেবাসখন ক্লাছ 10ৰ, ঠিক আছে? তো আহা আমি চাওঁ কি আছে। ৰিভাইজড সিলেবাস অফ ক্লাছ 10 ৰিভাইজ দিছে মানে তেওঁলোকে বোধহয় দুবাৰ চেঞ্জ মানে এবাৰ দিছিল তাৰপিছত আৰু এটা নতুনকৈ সিলেবাস দিছে, এনেকুৱা হ'ব পাৰে, সেইকাৰণে ৰিভাইজ দিছে। জেনেৰেল মেথমেটিক্স সাধাৰণ গণিত হয়, সাবজেক্ট কোডটো হ'ল C2। ক্লাছ 10 ফুল মাৰ্কস থাকিব 100, তোমাৰ ইন্টাৰনেল এছেছমেন্ট মিলি টাইম থাকিব 3 ঘণ্টা আৰু 5 মাৰ্ক 30 থাকিব তোমালোকৰ 5 মাৰ্ক। থিওৰি তোমালোকৰ যেটো পেপাৰ হ'ব এক্সাম হ'ব এটো 90 মাৰ্কসৰ হ'ব আৰু ইন্টাৰনেল এছেছমেন্ট 10 মাৰ্ক থাকিব। 5 মাৰ্কস ইন ৰিটেন এক্সামিনেশ্যন 27, তোমালোকে যেটো এক্সাম দিবা 90 মাৰ্কসৰ তাৰে মাজত 27 পাব লাগিব পাস কৰিবলৈ, ঠিক আছে? এতিয়া চোৱা চেপ্টাৰ নেম, ইউনিটস ৰিকুয়াৰ, ইউনিট ওমিটেড আৰু হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে ইয়াতে টিক দিয়া আছে যিবোৰ আহিব। ইয়াতে ইয়াৰলে আছিল, মই মুছি দিছোঁ যাতে তোমালোকৰ কোনো কনফিউজন নহয়, এটোতো দৰকাৰ নহয় 6 মাহিলী পৰীক্ষা। ৰিভিজন চেপ্টাৰ হোল চেপ্টাৰটো লাগিব বুলি কৈছে ইয়াতে। ৰিয়েল নাম্বাৰস এটো চেপ্টাৰ নাম হোল চেপ্টাৰ আহিব, গোটেইকেইটা চেপ্টাৰ ফুললি আহিব, ঠিক আছে? তেনেহ'লে ৰিয়েল নাম্বাৰ, সেকেন্ড পলিনোমিয়ালস, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনস ইন টু ভেৰিয়েবলস, 3 নম্বৰ চেপ্টাৰটো গ'ল। কোৱাড্ৰেটিক ইকুৱেশন এটো আহিব, মাজত 5 নম্বৰ চেপ্টাৰটো নাহে, ঠিক আছে? সেইকাৰণে মই এটো মুছি দিছোঁ। 6 নম্বৰ ট্ৰায়াঙ্গলস আহিব, কোঅৰ্ডিনেট জিওমেট্ৰি আহিব, ইন্ট্ৰোডাকশন টু ট্ৰিগোনোমেট্ৰি, ঠিক আছে? এটো আহিব, এইবোৰ আহিব তোমালোকৰ 6 মাহিলী পৰীক্ষাত। তো এয়া আছিল ক্লাছ 10 মেথমেটিক্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যন সিলেবাসটো। আশা ৰাখিছোঁ তোমালোকে ভালদৰে পঢ়ি আছা আৰু তোমালোকৰ এক্সামটো ভালদৰে যাব। বাকি থ্যাঙ্কস সকলোকে, তোমালোকে ধ্যান দি সিলেবাসটো চালা আৰু কোনো ধৰণৰ যদি ডাউট থাকে বা কোনো সাবজেক্টটো যদি সিলেবাস লাগে তোমালোকে কমেন্টত জনাব পাৰা। বাকি অলৰেডি কেইটামান সাবজেক্টৰ প্ৰভাইড কৰিছোঁ, প্লেলিষ্টত যাবা, তাতে হাফ ইয়াৰলি এক্সামিনেশ্যন ক্লাছ 10 লিখা আছে প্লেলিষ্ট বুলি, তাতে সকলো সাবজেক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যন সিলেবাসটো পাই যাবা, ঠিক আছে? বাকি আজিৰ কাৰণে ইমানে, ধন্যবাদ।